অসম চৰকাৰৰ পাঠ্যক্ৰমৰ সমাজঅধ্যয়নত লিপিবদ্ধ থকা কাপলা বিল আজি সংকটৰ গৰাহত। বৰপেটা জিলাৰ বনিয়াকুছি ব্যাসকুছিত অৱস্থিত প্ৰায় 15,000 মাটিকালিৰে পৰিপূৰ্ণ আছিল যদিও এতিয়া প্ৰায় 200 বিঘা মাটি সন্দেহযুক্ত বহিৰাগতৰ কবলত। বিলখন সম্প্ৰতি মেটেকাৰ পিটনিৰে বাম হৈ পৰাত অতীতৰ সেই মাছ আজি বহু পৰিমাণে কমি যায়, যাৰ ফলত নিবিদা পোৱা ব্যক্তিয়ে লোকচানৰ সন্মুখীন হ'ব লগা হয়। বিলখনৰ নামত 7 বছৰৰ কাৰণে প্ৰায় 50 লক্ষ টকা চৰকাৰক দিব লগা হয় যদিও আজি পৰ্যন্ত চৰকাৰী আঁচনিৰ সুপ্ৰয়োগ নোহোৱাৰ ফলত বিলখন বৰ্তমান নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। কাগজ কলমে যোৱা 10 বছৰত লক্ষ লক্ষ টকা বিলখনৰ নামত আবণ্টন হৈছে যদিও একাংশ মধ্যভোগী দালালে ভক্ষণ কৰা বুলি জানিব পৰা যায়। তাৎপৰ্যপূৰ্ণ কথা যে যি সময়ত প্ৰকৃতিপ্ৰেমী জীৱ-জন্তু চৰাই-চিৰিকটিৰ সংৰক্ষণৰ ওপৰত অহৰহভাৱে লাগি আছে, সেই সময়তে একাংশ সন্দেহজনক সম্প্ৰদায়ৰ লোকে ফান পাতি বিলখন দুষ্প্ৰাপ্য পৰিভ্ৰমী চৰাই নিধন কৰাত নামি পৰাৰ পিছতো প্ৰশাসনৰ নীৰৱ ভূমিকাত স্থানীয় লোক ক্ষোভিত হৈ পৰা দেখা যায়। এই তাৰিখত মানে বিলখনৰ এই মেটেঙাইটি বিলখন লক হৈ থাকে, মাছ মাৰিব নোৱাৰি। আদি পূৰ্বৰ পৰা এইখন বিল আজি বহু বছৰ ধৰি মই নজন্মাৰে বিল এইখন, গতিকে মেটেঙাত ধৰি মাছ মৰা বিৰাট অসুবিধা হৈছে। বিলখন ক'ত আছে? বিলখন এই কাপলা বিল। কাপলা বিল চৰকাৰে কিবা ইয়াত আঁচনি চৰকাৰে আঁচনি ধৰে, সকলে ধৰো ধৰো বুলি কয়, নাই আকৌ নাই খবৰ। এইদৰে আহে অফিচাৰে আহে আৰু আকৌ নাই খবৰ। এই বিলখনত কোনোবা বেছি সংখ্যক বাংলাদেশী বা কোনোবা সোমাইছে নেকি? মানে কোনোবা সোমাইছে নেকি? মিয়াই সেইটো বাৰৰ পৰা আহে, তাৰমানে মাছ মাৰিবাহে আহে। ইয়াত মানে বসতি স্থান কৰিছে নেকি? বসতি স্থান সেইবিলাক সেই মিয়াৰে ঘৰ গোটেই যিবিলাক আছে ঘৰ বনাইছে। সেই চব মিয়াৰে বস্তিয়ে একদম। মাটিবিলাক কাৰ বিলত? মাটিবিলাক আগতে ৰিজাৰ্ভ মাটিয়ে আছিল, এলত দিয়াতে কাপলাৰ মানুহ দিলাক, কাপলা মানে চব তাহাঁততে বেচিছে, বিক্ৰী কৰিছে। এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰীক কিবা কয় নেকি? কি অনুৰোধ জনায়? মুখ্যমন্ত্ৰীক অনুৰোধ এতিয়া জনাব লাগিলে আমি আকৌ সেইবিলাক জনাব নাজানো আৰু আমি লেখা পঢ়া নাই, গতিকে আমি আৰু সিমানখিনি কৰোৱাও নাই। অবৈধভাৱে দখল কৰি আছে নেকি? তাহোন এতিয়া সেইটো আৰু সেই যি চালখন নদীটো আছে, নদীৰ পাৰে পাৰেও ঘৰ আছে, মথাৰি সেইটো পাৰে দিও আছে ঘৰ, এইটো পাৰে দিও ঘৰ আছে। তাহাৰ অবৈধভাৱে দখল কৰি আছে। তাহাৰ সেই মথাৰি পাৰে পাৰে ঘৰে আছে। সেই অতীতত তাতে বিল বাহা বান্ধা জেগা আছে। চৰকাৰে যদি আঁচনি ঘোষণা কৰে তেতিয়াহ'লে আপোনালোকৰ মৎস্যজীৱী যিবিলাক মানুহ তেওঁলোকৰ উন্নতি হ'ব। বিশেষ কৰি যদিও মেটেঙা গুচে নেদেই, দক্ষিণৰ মথাৰিটো যদি কাটি দেই এই মেটেঙা নাথাকে, ইমান জংঘল হৈ নাথাকে, দক্ষিণৰ মথাৰিটো কাটি দিব লাগিব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।